हेलो एभ्रिवान की खबर सकलो बहुत बेसि ভাল सके नतुन एटा भिडिओ আজি ভিডিওটো আৰম্ভ কৰিছো পথাৰৰ পৰা তোমালকে দেখাইছো মোৰ পিছপেন এখন পথাৰ আছে পথাৰত আহিছিল তো পথাৰৰ পৰা ষ্টাৰ্ট কৰিছো তোমালক ভিডিও কিছুমান ইনফৰমেশন আছে তোমালকে গম পাইছা থাম্বনেলটো দেখি তোমালকে বুজি পাব পাৰিছে যে ইন্ডিয়ান আৰ্মি বিষয়লৈ কিবা কম তো ইন্ডিয়ান আৰ্মি এটা ভ্যাকেন্সি ওলাইছে যি অসমতে হ'ব লেখাপানীত তো তোমালকে হয়তো তোমালকে বুজি পাইছা নোটিস বিলাক পাইছা এতিয়ালকে গম পাইছা তোমালকে সম্পূৰ্ণ ভিডিওৰ শেষলৈকে চাই থাকা আসলে কোন কোন লৰা ইয়াত যাব বা কোন কোন লৰা ইয়াত নাযাব কোন কোন লৰা গলে তাত বেনিফিট হ'ব তোমালক সম্পূৰ্ণ ভিডিওটো তোমালকে শেষলৈকে জনাম তোমালকে তাৰ কাৰণে চেনেলটো যদি প্ৰথমবাৰ আহিছে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিয়া লাইক কৰি দিয়া আৰু এটা কমেন্ট কৰি দিয়া ঠিক আছে এতিয়া প্ৰথমটো আহিছো যি পোৰ্টাৰ ভ্যাকেন্সি আছিল 600 ভ্যাকেন্সি আছে তাতে ইন্ডিয়ান আৰ্মি ফালৰ পৰা যি ভ্যাকেন্সি মুকলি কৰিছে পোৰ্টাৰ ভ্যাকেন্সি তো হেত 600 ভ্যাকেন্সি মুকলি কৰিছে আৰু ইয়াত এটা কথা কি হয় তোমালকৰ পোৰ্টাৰ মানে কি বা পোৰ্টাৰ কি হয় পোৰ্টাৰ কাম কি এনেকুৱা কিছুমান কথা আছে বহুতে হয়তো নাজানে পোৰ্টাৰ ভ্যাকেন্সি কি হয় মই এটা তোমালক কৈছো ইন্ডিয়ান আৰ্মিত কিছুমান কাম থাকে বহুত বেছি কাম থাকে ইন্ডিয়ান আৰ্মিত বহুত কাম থাকে সেই কামবিলাক কৰিবৰ কাৰণে কিছুমান ৰিক্ৰুটমেন্ট কৰে লৰাবিলাক লয় মানে হিন্তে ললে কি কৰে সেই ধৰি লওক 179 ডেজ এতিয়া 179 ডেজ হ'ব যিখিনি এবাৰ পোৰ্টাৰ যাব 170 বহুত দিন নহয় মানে ছমাহমান হ'ব চাগে তো ছমাহমান কাৰণে ধৰি লওক নাম হিহিতক লোৱাৰ পিছত হিহিতৰ যিমানখিনি কাম আছে কাম কৰি হিহিতৰ যিমান দিন কাম কৰিব হিহিত পইচা পাতি দি থাকে তো দিয়াৰ পিছত তোমালকে আকৌ ধৰি লওক কাম বন তাৰ পিছত যেতিয়া হিহিতে তোমালকে কমপ্লিট হৈ যাব দে তাৰ পিছত পৰ্যায়ক্ৰমে তোমালকে সোমালে তেনেকে গম পাবা তাৰ পিছত আকৌ নতুনকে দিব না হেতু তেনেকে দিয়ে নতুনকে আকৌ দিব চাগে সেইখিনিকে লৰাখিনিকে আকৌ নেক্সট আকৌ মাতে হিহিতে তো তেনেকুৱা কিছুমান হেৰি হৈ থাকে তো এতিয়া কামটো বুজি পালে তোমালকৰ কষ্টকৰ কাম যত বহুত বেছি কষ্টকৰ বস্তুবিলাক পোষ্টবিলাকত থাকে যে পাহাৰত পোষ্টবিলাকত থাকে যে বস্তু আনাৰণ কৰিব লাগে বা হিহিতৰ বেলেগ কিবা কাম কাঠমিস্ত্ৰী কাম প্লেম্বাৰৰ কাম ধৰি লওক তাৰপিছত ইলেক্ট্ৰিচিয়ান কাম বিভিন্ন ধৰণৰ কিছুমান কাম থাকে সেই কামবিলাক তোমালক কৰিবৰ কাৰণে কিছুমান পোৰ্টাৰ থাকে পোৰ্টাৰ ভ্যাকেন্সি থাকে তো হিহিতৰ কামবিলাকেই হ'ল কিছুমান বস্তু বিহানি আনা নিয়া কৰা ইপেন হিপেন কৰা মানে অলপ কষ্টকৰ কাম বহুত বেছি কষ্ট মানে নহয় কিন্তু অলপ কষ্টকৰ কাম জোখতকৈ বেছি কষ্ট আৰু সেইটো কাৰণে তোমালকৰ যি লৰাখিনি যিখিনি ওলাইছে ইয়েজটো বয়সটো হ'ল কি ধৰি লওক 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত যিখিনি লৰাই তোমালকে তাত গৈ এপ্লাই কৰিব পাৰা তাত যাব পাৰা ঠিক আছে আগত এটা মই ভিডিও দিছিলো তোমালকক যে পোৰ্টাৰ ভ্যাকেন্সি ওপৰত তেতিয়া ধৰি লওক তোমালকে ভিডিওটো কোনে কোনে চাইছে বা কোনবা গৈছিল তাতে মোক কমেন্ট কৰিছিল বা ফোনো কৰিছিল আমি এনেকৈ যাইছো কি ডকুমেন্টছ নিব লাগিব বা কি ডকুমেন্টছ চেক হৈছিল বা কি হৈ আছিল আগত তোমালক কৈ আছো আগত যেতিয়া আগত ইয়াৰ আগৰবাৰ তোমালকে হৈছিল তেতিয়া তাত ধৰি লওক অলপ ৰানিংও কৰা দিছিল মই শুনিছিলো অলপ ৰানিংও কৰাইছিল হিতে কৈছিল ধৰি লওক আৰু এতিয়া বৰ্তমান কি হয় তোমালকক যি লেখাপানীত যাবা লেখাপানীত ধৰি লওক তোমালকে যাওঁতে কি নিবা ডকুমেন্টছটো এক নম্বৰ কথাটো তোমাৰ যেতিয়া স্কুল সাৰ্টিফিকেট আছে যিমানখিনি সাৰ্টিফিকেট আছে সব সাৰ্টিফিকেট তোমাৰ লৈ যোৱা আৰু নেক্সট তোমালকে নিব লাগিব গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ লগত তোমালকে ধৰি লওক কেৰেক্টাৰ সাৰ্টিফিকেট গেজেটেড অফিচাৰ সাইন থাকিব লাগিব নেক্সট তোমালক পুলিচ ভেৰিফিকেশ্যনটা লৈ যাব লাগিব তাত থাকিব লাগিব তোমালকে জুলাই 1 তাৰিখলৈকে ঠিক আছে ডেটটো তেনেকৈ জুলাই 1 তাৰিখৰ ভিতৰত হ'ব লাগিব তাৰপিছত আকৌ আধাৰ কাৰ্ড পান কাৰ্ড তাৰপিছত আৰু ভোটাৰ আইডিখিনি গোটেইখিনি যিখিনি বস্তু আছে ফটো তাৰপিছত আকৌ ফটো 12 কপিমান ফটো লগত নেক্সট আকৌ হেতু কি আছিল ইলেক্ট্ৰিকেল সাৰ্টিফিকেট আছে কিবা যদি এক্সট্ৰা কাৰিকুলাৰ আছে তোমালকে সেইখিনি লৈ যাব তাৰ উপৰি তোমালকে বেংক পাছবুক ইম্পৰ্টেন্ট বেংক পাছবুক লৈ যাব যত নেকি তোমাৰ পইচাটো সোমাব তাৰপিছত তোমালকে এইখিনি বস্তু গোটেইখিনি লৈ যোৱাৰ পিছত তোমালকে আৰু ফটো 12 কপিমান 12-15 কপিমান ফটো লৈ যাব লাগিব আৰু তাত মানে ধৰি লওক তোমালকে ডকুমেন্টছখিনি তাত গৈ তোমালকে তাত ডকুমেন্টছ দেখাব লাগিব হিহিতৰ পৰ্যায়ক্ৰমে যিটো পদ্ধতিত হিহিতৰ পাতে প্ৰগ্ৰামটো হ'ব বা যিখিনি ৰিক্ৰুটমেন্টটো হ'ব তো সেইখিনি পদ্ধতি তোমালকে হ'ব অলপ ৰানিংও কৰাব পাৰে হয়তো কৰাব পাৰে চাগে আগত তেনেকৈ নাছিল বেলা বহুত আগত তেনেকুৱা নাছিল যিখিনি লৰা যায় তো ভৰ্তি কৰি থৈ দিয়ে হিহিতে মানে তাৰপিছত সোমায় আৰু দৰমহাটো বহুত বেছি ভাল 28ৰ পৰা 35,000 ভিতৰত দৰমহাটো হয় কিছুমান জায়গাত এৰিয়া লৈ পেলে সব জায়গাতে নহয় কিছুমান এৰিয়া লৈ পেলে তোমালক তেনেকৈ দৰমহাটো বহুত বেছি বাঢ়ে ঠিক আছে আৰু কোন সকল লৰা বস্তুখিনি গম পালে তোমালকে ডকুমেন্টছখিনি গম পালে কি ডকুমেন্টছ নিব লাগিব আৰু তোমালকৰ এটা বস্তু প্ৰাধান্য আছে ধৰি লওক যিসকলৰ প্লাম্বাৰ জানে কাৰ্পেণ্টাৰ জানে যিসকল ইলেক্ট্ৰিচিয়ান হয় তোমালকে ধৰি লওক সেইখিনি যদি কোনোবা থাকে বা সাৰ্টিফিকেট থাকে তোমালকে তাত মানে প্ৰাধান্যটো বেছি পাব বেলেগতকৈ মানে বেলেগ তোমাৰ এটা বেলেগ স্থানলৈ লৈ যাব ঠিক আছে আৰু বাকি ইমান গোটেইখিনি বুজি পালা ঘৰলৈ ক'ব ওলাইছোঁ ধৰি লওক ইয়াতে কোনসকল ল'ৰা যাব বা কোন গ'লে তাত বেনিফিট হ'ব তোমালোকক মই এটা কথা কৈছোঁ যিসকল ল'ৰা ইণ্ডিয়ান আৰ্মি প্ৰিপেৰেশ্যন কৰি আছে আছাম পুলিচৰ যদি প্ৰিপেৰেশ্যন কৰি আছে বা বাকী কোনোবা ডিফেন্স লাইনত যদি SSC GD হওক যিকোনো ডিফেন্স লাইনত যদি প্ৰেক্টিছ কৰি আছে তোমালোকে একচুৱেলি নোযোৱাই ভাল হ'ব কাৰণ কিহৰ কাৰণে কৈছোঁ তোমালোকক তাত ধৰি লওক 179 ডেজহে হয় তোমালোকে তাত থাকিব লাগিব তাৰপিছত ৰিটাৰ্ণ হ'ব তোমালোকৰ এটা পাৰ্মানেণ্ট জব নহয় মানে এইটো মানে লেবাৰ কাম ধৰি লওক দুদিনমান কৰিছা হাজিৰা নিচিনা কৰিছা তাৰপিছত আকৌ তোমালোকক আকৌ ৰিটাৰ্ণ হ'ব লাগিব তেনেকুৱা মানে পাৰ্মানেণ্ট জব নহয় যিসকল ল'ৰা বয়স আছে বা ইণ্ডিয়ান আৰ্মিত মাৰি আছে বা যিকোনো ডিফেন্স লাইনত ইণ্টাৰভিউ মাৰিব বিচাৰি আছে বা মাৰি আছে সেইসকলক যোৱা কাম নাই যিসকল ল'ৰা অলৰেডি বয়স গ'ল একোহত নাই তেতিয়াহ'লে সিহঁতে বাহিৰত আছে বহুত বাহিৰত গৈ কাম কৰি আছে বা কিবা কৰি আছে সিহঁতে কষ্ট কাম আগৰ পৰাই কৰি আছে তো সিহঁতেহে যোৱাটো উচিত মই ভাবোঁ তোমালোকৰ যিটো মন তোমালোকে যোনে যাব পাৰা মন এইটো কোৱা নাই যে তোমালোকে নাযাবা তোমালোকে চবে যাব পাৰা কিন্তু ধৰি লওক তাত তোমালোকক মই এইটোহে ক'বলৈ গৈছিলোঁ কিসকল ল'ৰা গ'লে তাত ভাল হ'ব তাত যোৱাৰ পিছত আৰু তোমাৰ ইণ্টাৰভিউ বেলেগ নিদিবা তাৰপিছত তাৰ পৰা আহিবা বয়সটো গুচি যাব তো ইণ্টাৰভিউটো নহ'ব তো তেনেকুৱা কিছুমান কথা ধৰি লওক তোমালোকে সেইটো কাৰণে নিজে ভাবি চিন্তি চাই ল'বা কোনটো কৰিলে ভাল হয় কোনটো কৰিলে বেয়া হয় তোমালোকে
মই জানাত মই ধৰি লওক ভাবোঁ আৰু যিসকল ল'ৰা ধৰি লওক অলৰেডি আৰ্মিত বহুতবাৰ মাৰিছে বহুতবাৰ হেৰি হৈছে বা এতিয়া হতাশ হৈছে বাহিৰত গৈ কাম কৰি আছে সেইখন ল'ৰা যাব পাৰে তাত ঠিক আছে আৰু ধৰি লওক তোমালোকৰ ভিডিঅ'টো ইমানে আছিলে বাকী ইমান নাই তোমালোকৰ কিবা থাকিলে মই কমেণ্ট কৰি জনাম তোমালোকৰ আৰু ধৰি লওক কিবা আপডেট থাকিলে মই আপডেট দিব চাম তোমালোকে ভিডিঅ'টো ধৰি লওক তোমালোকে এইটো কি আছিলে আপডেট দিব চাম তোমালোকে এইখিনি বাকী ইমান নাছিলে আমাৰ অসম পুলিচৰ কাৰণে আমি ৰখি আছোঁ অপেক্ষা কৰি আছোঁ ৰিজাল্টৰ কাৰণে চ' সোনকালে আহক ৰিজাল্টটো তাৰে আশা কৰোঁ SSC যিখিনি কথা কৈছোঁ তোমালোকে যদি প্ৰেক্টিছ কৰি আছা তোমালোকে ৰানিং কৰি আছা তো ভাল কথা ৰানিং কৰা আৰু যিসকলে ৰানিং কৰা নাই তোমালোকে ৰানিং কৰাত ষ্টাৰ্ট কৰি দিয়া অগ্নিবীৰো নতুন আহি আছে এতিয়া ধৰি লওক তাত গ'লে তোমালোকে গোটেইখিনি গম পাবা বাকী ইমান নাই থেংক ইউ ছ' মাছ আজি আৰু তোমালোকৰ আগষ্টৰ 1 তাৰিখৰ পৰা যিহেতু হ'ব তো আগষ্টৰ 2 তাৰিখে হ'ব 2 তাৰিখে ৰিপৰ্টিং আছে 4টা বজাত তোমালোকে 1 তাৰিখৰ দিনাখনে তাত যাব লাগিব তাত থাকি পেলাই 2 তাৰিখৰ দিনাখন তোমালোকে সেই ৰিপৰ্টিং কৰিব লাগিব 4টা বজাত তোমালোকে ভিডিঅ'টো ইমানে আছিলে তোমালোকে যিসকলে যোৱা যাম বুলি ভাবি আছে তোমালোকে যোৱা সকলোৱে ব্যস্ত ব্লগ তো তোমালোকে যোৱা তাত গৈ ভালকৈ দিয়া আৰু পালেহি যিহেতু আজি ধৰি লওক 18 তাৰিখ হ'ল তোমালোকে পালেহি যিহেতু তোমালোকে ফোন যাব লাগিব আৰু কিমান ডকুমেণ্টছ আছে ডকুমেণ্টছখিনি তোমালোকে ৰেডি কৰি লোৱা তোমালোকে বনাই লোৱা কাৰণ যিসকল আছে তোমালোকে যাম বুলি ভাবিছে অলপ দৌৰা অলপ ৰানিং কৰা তোমালোকে এই 15 দিন 10 দিন 15 দিন অকণ ৰানিং কৰা প্ৰেক্টিছ কৰি থাকা তোমালোকে প্ৰেক্টিছ কৰা তাত যোৱা তাত ডকুমেণ্টছখিনি দিয়া ডকুমেণ্ট তোমাৰ চিলেকশ্যন প্ৰচেছ তোমালোকে গম পাবা তো যোৱা ভিডিঅ'টো ইমানে আছিলে থেংক ইউ ছ' মাছ আজিলৈ আহিছোঁ বাই বাই